নমস্কাৰ তোমালোকলৈ আজি এটা আকৌ নতুন লেসন লৈ আহিছো বিশেষ পলম নকৰো তোমালোকে কিতাপখনৰ চেপ্টাৰ 3 ইউনিট 2 তাৰে দি ফুড উই ইট চেপ্টাৰটো উলিয়াই লবা এই পাঠটোৰ ওপৰত মই এটা অডিঅ ৰেকৰ্ড তোমালোকক দিছিলো তোমালোকে নিশ্চয় পাইছিলা তথাপি ভিডিঅ আকাৰে কিছু ক'ব যত্ন কৰে গতিকে তোমালোকে পেজ নম্বৰ 23 The food we eat chapter 2 উলিয়াই লোৱা তাতে প্ৰথম পেৰাগ্ৰাফটো চাবা India is a vast country vast মানে হৈছে বহল There are many states and union territories in our country It has a variety of landform There is a variety in climate too So different crops are grown in different part of India Different kind of crops have led to different kind of food habit এটা কথা হল কি ভাৰতবৰ্ষখন এখন ডাঙৰ দেশ আমি সকলোৱে জানো আৰু ইয়াতে কি বুলি কৈছে ইয়াতে ষ্টেট ৰাজ্য আছে আৰু কিছুমান ইউনিয়ন টেৰিটৰি যেটো কোৱা হয় কেন্দ্ৰীয় শাসিত অঞ্চল অৰ্থাৎ কেন্দ্ৰীয় চৰকাৰে প্ৰত্যক্ষভাৱে শাসন কৰা কিছুমান অঞ্চল লৈ পেলাই আমাৰ দেশখন গঠিত হৈছে ইয়াত কি আছে বুলি কোৱা হৈছে আমি যদি গোটেই ভাৰতবৰ্ষখন চাওঁ It has a variety of landform. আমি বেলেগ বেলেগ প্ৰকাৰৰ ল্যান্ডফৰ্ম দেখিবলৈ পাম বেলেগ বেলেগ বুলি ক'লে আমি কেনেকুৱা ধৰণৰ কথা মনলৈ আহিব ধৰি লোৱা প্লেইনছ এৰিয়া কথা মনলৈ আহিব পাৰে ডিজাৰ্ট এৰিয়া কথা মনলৈ আহিব পাৰে মাউন্টেইনছ এৰিয়া আছে হিলি এৰিয়া আছে প্লেটিউছ এৰিয়া আছে এনেকুৱা ধৰণৰ কোষ্টেল এৰিয়া আছে গতিকে এই গোটেইখিনি এৰিয়া লৈ পেলাই আমাৰ দেশখন গঠিত হৈছে ইয়াতে কি হয় বুলি কৈছে এই যে বিভিন্ন ধৰণৰ যিবিলাক ল্যান্ডফৰ্ম আছে এইবিলাকৰ কি হৈছে বুলি কৈছে তাতে ক্লাইমেটটো বেলেগ বেলেগ ধৰণৰ হয় বুলি কোৱা হৈছে অৰ্থাৎ চোৱা ডিজাৰ্ট এৰিয়া যেনিবা ইয়াতে কি কেনেকুৱা ধৰণৰ ক্লাইমেট আমি পাম গৰম হয় বিশেষকৈ তাত গতিকে তাতে কি হয় খুব হট আৰু তাতে কি হয় বুলি ড্ৰাই এৰিয়া ডিজাৰ্ট এৰিয়াটো কি হ'ব বুলি কোৱা হৈছে ড্ৰাই এৰিয়া বুলি কোৱা হৈছে বুজি পাইছা মই জাষ্ট এটা তোমালোকক দেখাই গৈছো ঠিক আছে প্লেইনছ এৰিয়া পাম প্লেইনছ এৰিয়া বিলাকত কি থাকিব প্লেইনছ এৰিয়া বিলাকত থাকিব ৰিভাৰ থাকিব প্লেইনছ এৰিয়া বিলাকতে বিশেষকৈ ৰিভাৰ দেখিবলৈ পোৱা যায় গতিকে সেই অঞ্চলবিলাকৰ যিটো ক্লাইমেট সেইটো আকৌ এই ডিজাৰ্ট এৰিয়া লগত নিমিলিব ডিজাৰ্ট এৰিয়া লগত প্লেইনছ এৰিয়া নিমিলিব ঠিক আকৌ ডিজাৰ্ট বা প্লেইনছ এৰিয়া লগত মাউন্টেইনছ এৰিয়া বিলাকৰ যিটো ক্লাইমেট হ'ব সেইখিনি নিমিলিব ঠিক হিলছ এৰিয়া বিলাকৰ লগত যিটো ক্লাইমেট হ'ব সেইখিনি নিমিলিব ঠিক আকৌ যিবিলাক নেকি কোষ্টেল এৰিয়া থাকে কোষ্টেল এৰিয়া বুজি পাইছা যিবিলাক সাগৰৰ পাৰ অঞ্চল থাকে আমাৰ দেশত যেহেতু কি হৈছে যদি তুমি সাউথলে চোৱা তাত ইণ্ডিয়ান ওচেন দেখিবা গতিকে যেটো আমাৰ সাউথ পাৰ্ট হয় সাউথ পাৰ্টটো ওচেনে কি কৰি আছে বুলি কোৱা যায় এই সাৰাউণ্ডিং উইথ ওচেন সো সেইফালে যেটো ক্লাইমেট হ'ব আকৌ এইটা লগত নিমিলিব গতিকে আমি গম পালো যে it has variety of landform and it also has variety of climate ইয়াতে কি হয় landform বেলেগ বেলেগ হয় landform বেলেগ বেলেগ হয় আৰু ইয়াৰে কি হয় climate বেলেগ বেলেগ হয় গতিকে landform আৰু climate যেটা বেলেগ বেলেগ হয় ইয়াতে যিবিলাক গ্ৰোথ হ'ব সেইবিলাকো কি হৈছে বেলেগ বেলেগ হ'ব বুলি কোৱা হৈছে ক্ৰপছ শস্য গতিকে আকৌ যদি কি হ'ব বিভিন্ন ঠাইবিলাকত landform বেলেগ climate বেলেগ ইয়াৰে ক্ৰপছ বেলেগ যেতিয়া হ'ব নহয় তেতিয়ালে ইয়াৰে যেটো ফুড হেবিট হ'ব ফুড হেবিটটো বেলেগ বেলেগ হ'ব ফুড হেবিট বুজি পাইছা ধৰি লোৱা আমি ক'ত বাস কৰি আছো অসমত ফুড হেবিট বুলি ক'লে আমাৰ কি হয় মনলৈ আমি বিশেষকৈ কি খাওঁ আমি ভাত খাওঁ ৰাইচ ইয়াৰ লগত আৰু কি থাকিব পাৰে ধৰি লোৱা সাধাৰণ যিখিনি ফল মূল শাক পাচলি এইখিনি কথা আহিব পাৰে কিন্তু আমাৰ প্ৰধান আহাৰ বুলি ক'লে আমি ভাতৰ কথা কম ৰাইচ কিন্তু ডিজাৰ্ট এৰিয়া বিলাকত আকৌ তাৰে কি হ'ব ফুড হেবিটটো বেলেগ হ'ব ঠিক আছে মাউন্টেইনছ এৰিয়া বিলাকত ঠাণ্ডা হ'ব গতিকে তাতে আকৌ ফুড হেবিট বেলেগ হ'ব গতিকে আমি এটা কথা গম পালো এইটো পেৰাগ্ৰাফত যে ল্যান্ডফৰ্ম বেলেগ হোৱাৰ লগে লগে ক্লাইমেট বেলেগ হ'ব ল্যান্ডফৰ্ম আৰু ক্লাইমেট বেলেগ হোৱাৰ লগে লগে সেই অঞ্চলবিলাকত যিবিলাক ক্ৰপছ হয় সেইবিলাক বেলেগ হ'ব আৰু তাত যেতিয়া ক্ৰপছ বিলাক বিভিন্ন ধৰণৰ প্ৰজাতি হয় আৰু তাতে যিবিলাক ফুড হেবিট সেইটো বেলেগ বেলেগ হ'ব নেক্সট পেৰাগ্ৰাফ চোৱা People in some parts of India eat wheat. People in other area eat rice. There are areas where people like to eat maize, millet, and bajra. Most people eat the food grain which are grown in that area.
ইয়াতে কি হ'ল কথাটো চোৱা মই ক'লো যে প্লেইনছ এৰিয়া ধৰিলা আমি প্লেইনছ এৰিয়াত আছো অসমখন গতিকে আমি ইয়াতে আমাৰ ইয়াত কি হৈছে যেটো মেইন আহাৰ মেইন ফুড বুলি ক'লে আমি ৰাইচৰ কথা বুজিব কিন্তু কিছুমান অঞ্চলত কি খায় ঘেঁহুৰ পৰা যিখিনি উৎপাদিত সামগ্ৰী ধৰিলা ৰুটি খায় বুলি কোৱা শুনো আমি অৰ্থাৎ কিছুমান ঠাই যেনে ভাত কিছুমান ঠাই ৰুটি ঠিক সেইদৰে ইয়াতে আৰু বিভিন্ন ধৰণৰ শাক পাচলি বা ফল মূলৰ পৰা আদি কৰি এইখিনি কি হ'ব বেলেগ বেলেগ হ'ব বুলি কোৱা হৈছে আৰু কিছুমান ঠাইত কি হয় বুলি কৈছে বিভিন্ন ধৰণৰ আমাৰ গোমধান যিটো কোৱা হয় মাকৈ যিবিলাক কোৱা হয় সেইবিলাক আহাৰো পোৱা যায় ইয়াৰ পিছত আমি নেক্সট পেৰাগ্ৰাফটোলৈ যাম বুজি পাইছে এতিয়ালৈকে এইটা ঘৰত পঢ়ি চাবা বিশেষ টান একো নাই অকমান ঘৰত পঢ়িলে পাৰিবা সো ইয়াৰ পিছত এটা গুৰুত্বপূৰ্ণ পেৰাগ্ৰাফ ফল মূলৰ মাজত থকা পেৰাগ্ৰাফটোলৈ যাওঁ নিশ্চয় দেখিছা হোৱাট এভাৰ ফুড কনসিষ্ট অফ মানে কেনেকৈ আমাৰ গোটেই আহাৰ আমি যে আহাৰ বুলি যাওঁ কেনেকৈ এই গোটেই আহাৰখিনি গঠন হয় সো we do not eat food grains only অকল আমি বিশেষ কোনো এটা আহাৰকে আমি খাই জীয়াই নাথাকো we eat many other things as well অকল আমি ভাত সবজি এইখিনিকে খাই জীয়াই নাথাকো ইয়াৰ লগত আমি কি খাওঁ বুলি কৈছে তাৰ লগত জড়িত বা আমাৰ শৰীৰৰ লগত জড়িত আমাৰ উপকাৰ হোৱা আমি বিভিন্ন ধৰণৰ আহাৰ আমি খাওঁ তাৰ ভিতৰত আমি কি খাওঁ সো তোমালোকে ৰাতিপুৱাৰ পৰা গধূলিলৈকে কি খোৱা মনত পেলালে হ'ল যিখিনি খাওঁ সেইখিনি তাতকৈ আৰু বেলেগ একো কথা নাই ইয়াত তথাপি কৈছে thus our food consists of many things we eat fruits vegetables and pulses so আমি কি খাওঁ ৰাতিপুৱা আমি ফলমূল খাওঁ শাক পাচলি খাওঁ বিভিন্ন ধৰণৰ আমি তো অকল ভাতকিটা খাই থাকিব নোৱাৰো ভাতৰ লগত আমি কি খাওঁ সবজি থাকে আমাৰ বিভিন্ন ধৰণৰ ইয়াৰ পিছত কি মাছ জাতীয় কিছু আমাৰ সামগ্ৰী শস্য থাকে ধৰিলে আমি মাটি দালি খাওঁ মগুৰ দালি খাওঁ এনেকুৱা ধৰণৰ কিছুমান কথা গতিকে এই গোটেইখিনি একেলগে কি বুলি কোৱা হৈছে ফুড বুলি কোৱা হয় ইয়াৰ পিছত চাবা we use milk and milk products like ghee butter curd and cheese ইয়াৰ পিছত আমি আৰু কি খাওঁ ইয়াৰ লগত আমি জড়িত আৰু বিভিন্ন ধৰণৰ বস্তু খাওঁ তাৰ ভিতৰত গাখীৰ আমাৰ কাৰণে অতি প্ৰয়োজন আমাৰ শৰীৰৰ কাৰণে এই গাখীৰ আৰু গাখীৰ লগত জড়িত যিবিলাক সামগ্ৰী ধৰিলে গাখীৰৰ পৰা উৎপাদিত কি বুলি কৈছে ঘিউ আছে বুলি কৈছে বিভিন্ন ধৰণৰ আমাৰ মিঠাই বনাই সেইটো তোমালোকে জানা পনীৰ বনাই সেইটো জানা দৈ বনাই বাটাৰ এই গোটেইখিনি গাখীৰ আৰু গাখীৰৰ পৰা উৎপন্ন হোৱা যিবিলাক সামগ্ৰী আমি সেইসমূহ খাওঁ গতিকে ইয়াৰ উপৰিও আৰু কি খাওঁ fish and meat also form a part of our food আহাৰৰ আৰু এটা অংশ কি বুলি কৈছে মাছ খাওঁ মাংস খাওঁ এই গোটেইবিলাক বিশেষটো চিন্তা কৰিবলগীয়া একো কথা নাই এইখিনি সাধাৰণ কিছু কথা ৰাতিপুৱা শুই উঠি আমি ঠাণ্ডা পানী গিলাচ খোৱাৰ পৰা আকৌ ৰাতি খোৱালৈকে আমি যিখিনি খাওঁ প্ৰতিদিনে যিখিনি খাওঁ সেই গোটেইখিনি একেলগে আহাৰ বুলি কোৱা হয় বুজি পাইছা নিশ্চয় ইয়াৰ পিছত নেক্সট পেৰাগ্ৰাফটোলৈ যোৱা পেজ নম্বৰ 24 তাতে কেইটামান গুৰুত্বপূৰ্ণ কথা কৈছে চোৱা প্ৰথম কৈছে নন ভেজিটেৰিয়ানছ এণ্ড ভেজিটেৰিয়ানছ প্ৰথমটো কি ক'লে নন ভেজিটেৰিয়ানছ আৰু তাৰ পিছত ক'লে ভেজিটেৰিয়ানছ those who eat meat fish and eggs are called non vegetarians মানে যিসকল ব্যক্তিয়ে those who eat যিসকলে কি বুলি কৈছে খায় বুলি কৈছে কি খায় meat fish and eggs are called non vegetarians এবিলাকক কি আছে নন ভেজিটেৰিয়ানছ বুলি কৈছে অৰ্থাৎ তেওঁলোকে অকল শাক পাচলি খায় নাথাকে আমাৰ জীৱ-জন্তুৰ ক্ষেত্ৰত কলে আমি কি কওঁ তৃণভোজী কওঁ মাংসভোজী কওঁ ঠিক তেনেকুৱা আৰু যিসকলে নেকি অকল শাক পাচলি খাই থাকে সেইসকলে ভেজিটেৰিয়ানছ কয় আৰু যিসকলে শাক পাচলিৰ উপৰি মাছ মাংস ডিম এই গোটেইখিনি একেলগে খায় সেইখিনি নন ভেজিটেৰিয়ানছ বুলি কৈছে নেক্সট কৈছে those who are eat food grains vegetables fruits etc are called vegetarians আগো এনেকুৱা কিছু ব্যক্তি আছে যিসকলে নেকি অকল বিভিন্ন ধৰণৰ fruits খাব vegetables খাব তাৰ পিছত food grains মানে তোমাৰ ভাতৰ লগত দালি এনেকুৱা কিন্তু মাছ মাংস নাখায় সেইসকলক কি বুলি কোৱা আছে ভেজিটেৰিয়ানছ বুলি কোৱা আছে ভেজিটেৰিয়ানছ do not eat meat fish or egg আৰু যিসকল ভেজিটেৰিয়ানছ আছে সেইসকলে কি নাখায় বুলি কৈছে meat fish আৰু eggs বুজি পাইছা চোৱা তোমালোকৰ ঘৰত কেতিয়াবা এনেকুৱা ককা এটা ওলাব পাৰে কাৰোবাৰ ঘৰত যিসকলে নেকি কি হয় মাছ মাংস নাখায় যিসকল মাছ মাংস নাখায় তেওঁলোকক কি বুলি কোৱা হৈছে মাছ মাংস নোখোৱা সকলক যিসকলে কেৱল আমাৰ নিৰামিষ বুলি কয় ভাত খাই ৰইলা ভাতৰ লগত দালি খালে বা সবজি খালে ফ্ৰুটছ খালে সেইসকলে ভেজিটেৰিয়ানছ বুলি কৈছে আৰু যিসকলে নেকি মাছ মাংস খায় তেওঁলোকক নন ভেজিটেৰিয়ানছ বুলি কৈছে মনত ৰাখিব পৰীক্ষাত আহিব পাৰে এনে ধৰণৰ প্ৰশ্ন নেক্সট পেৰাগ্ৰাফ টাইম সিজন এণ্ড আৱাৰ ফুড সময় বিভিন্ন ধৰণৰ সিজন আহে আৰু
বিভিন্ন ধৰণৰ আহাৰ অৰ্থাৎ আমি সকলোবিলাক আহাৰ সকলো সময়তে আমি খাওঁ জানো নাখাওঁ অৰ্থাৎ এনেকুৱা কথা এতিয়া গৰম দিনত আমি কি আমাৰ ঘৰত ওলাই থাকে ৰঙালাও কথা কৈছো আমি যেনিবা ঠাণ্ডা দিনত আমি এই খাব নাপাওঁ গতিকে বিভিন্ন ধৰণৰ ছিজনত আমি বিভিন্ন ধৰণৰ আহাৰ খাওঁ এই গোটেই কথাখিনি অকমান চাওঁ কি আছে we do not take the same food in all meals আমি আহাৰৰ সকলো সময়তে সকলোখিনি নাখাওঁ ইয়াত এই বাক্যটোত কৈছে যে আমি ধৰি লোৱা ৰাতিপুৱা আমি ব্ৰেকফাষ্ট কৰিছো তাৰপিছত আমি দুপৰীয়া সময়ত আমি ভাত খাইছো ৰাতি ভাত খাইছো এটা ৰাতি যি খাইছা দুপৰীয়া যি খাইছা ৰাতিপুৱা একেনে একে খাইছা নেকি আমি কেতিয়াও নাই খোৱা হয় আমি ৰাতিপুৱা কি কৈছো স্লাইড ফুড আমি ইউজ কৰিছো বা আমি খাইছো কোনোবাই হয়তো কল খাইছে তাৰ লগত ব্ৰেড খাইছে দুপৰীয়া কি হৈছে দুপৰীয়া হয়তো কোনোবাই মাছ মাংস এনেকুৱা খাইছে কিছু সংখ্যকে কি কৰিছে যে ৰাতি অকল দালি ভাত খাইছে গতিকে আমি এটা কথা গম পালো যে ৰাতিপুৱা দুপৰীয়া গধূলি ৰাতি এই গোটেইখিনি সময়ত আমি বেলেগ বেলেগ আহাৰ খাওঁ ইয়াত সেইকাৰণে কৈছে উই ডু নট টেক দ্য সেম ফুড একে আহাৰ নহয় ইন অল মিলছ সকলো সময়তে খোৱা আহাৰত আমি একেখিনি আহাৰ ফুড আমি ব্যৱহাৰ নকৰো our breakfast is light while our lunch is heavy আমি ব্ৰেকফাষ্ট কৰো ব্ৰেকফাষ্ট কি হয় স্লাইট আমি সাধাৰণ কিবা এটা খাওঁ ৰাতিপুৱা আমি কি হয় বহুতে আমাৰ কোৱা শুনিছা যে ৰাতিপুৱা খাবলৈ মন নাযায় সো কি হয় যে ব্ৰেকফাষ্ট টাইমত কি হয় লাইট তেওঁলোকে ফুড গ্ৰহণ কৰে কিন্তু লাঞ্চ দুপৰীয়া যেটো আহাৰ ভালকে খায় দুপৰীয়া মানে তোমালোকে ধৰিলে স্কুলৰ পৰা যেতিয়া গৈ ভাত খোৱাগে তেতিয়া তোমালোকে ভালকে ভাত খোৱা ইয়াৰ পিছত কি কৈছে we prefer milk in the morning আমি ৰাতিপুৱা বহুতে কি হয় প্ৰিফাৰ কি কৰে মিল্ক গাখীৰ তেওঁলোকে প্ৰিফাৰ কৰে অৰ্থাৎ তেওঁলোকে পছন্দ কৰে ৰাতিপুৱা গাখীৰ খায় বাটাৰ খায় ব্ৰেড খায় এনেকুৱা ধৰণৰ কথা we take vegetarian or non vegetarian diet at lunch or sugar অৰ্থাৎ আমি ৰাতি বা দুপৰীয়া যিখিনি আহাৰ আমি গ্ৰহণ কৰো দুপৰীয়া সময়ত বিশেষকৈ তাত আমি কি মাছ থাকিব পাৰে মাংস থাকিব পাৰে ইয়াৰ লগত কি থাকিব ইনো দালি চালি এনেকুৱা থাকিব পাৰে গতিকে আমি মাছ মাংস দালি এইখিনি ৰাতিপুৱা নাখাওঁ ৰাতিপুৱা লাইট ফুড সেইকাৰণে কৈছে কিন্তু আমি লাঞ্চ যেতিয়া পঢ়া তেতিয়া আমি ভালকে খাওঁ বুলি কৈছে নেক্সট ওয়ান some people prefer a heavy breakfast আকৌ কিছুমানে কি হয় এটা হেভি ব্ৰেকফাষ্ট ইউজ কৰে মানে ধৰিলে তোমালোক স্কুল আহিছা স্কুলত তোমালোকে এটা দীঘলীয়া সময় থাকিব লাগে সেইকাৰণে ঘৰত তোমালোকক কি কয় যে ভাত কেইটামান খাই যোৱা অৰ্থাৎ ব্ৰেকফাষ্ট টাইম স্কুল অহাৰ টাইমটো ব্ৰেকফাষ্ট টাইম হয় কিন্তু আমি স্কুল আহিছো মানে এটা দীঘলীয়া সময় কাৰণে আমি ওলাই আহিছো আৰু সেই দীঘলীয়া সময়খিনি আমি একো আহাৰ নাপাওঁ গতিকে আমি ব্ৰেকফাষ্টটো কিছু সংখ্যকে হেভি কৰে ঠিক সেইদৰে কিছু সংখ্যক ধৰিলে কিছু অফিচত কৰ্মৰত বা আমি বিলাকে ধৰিলা তোমালোকক হয়তো স্কুললৈ আহিছো কিন্তু আমি গোটেই দিনটোৰ কাৰণে আমি স্কুললৈ ওলাই আহোঁ সেইকাৰণে আমি কি হয় আমি ৰাতিপুৱা সময় হয় আমি ভাত কেইটামান খাই আহিছো নহয় আমি ঠিক সেইদৰে কিছু হেভি ব্ৰেকফাষ্ট আমি কৰা হয় বুজি পাইছা যদি ঘৰত থকা তেতিয়া বেলেগ কথা কিন্তু যদি তোমালোক স্কুললৈ আহিছা তোমালোকে কোনো অনুষ্ঠানলৈ গৈছা য'ত নেকি তুমি ভাত বা তেনেকুৱা ধৰণৰ আহাৰ নোপোৱা গতিকে তুমি ব্ৰেকফাষ্ট কৰিব লাগিব হেভি কৰিব লাগিব ইয়াৰ পিছত চোৱা দে ডু নট টেক লাঞ্চ তেওঁলোকে আৰু লাঞ্চ গ্ৰহণ নকৰে এতিয়া তোমালোকে স্কুলত আহা স্কুলৰ পৰা গৈ পোৱাকে 2টা বা 2:30 PM হৈ যায় গতিকে তেতিয়া তোমালোকে কি হয় লাঞ্চ কৰা টাইম তোমালোকৰ নাথাকে গতিকে লাঞ্চ যিসকলে নকৰে লাঞ্চ মানে তোমাৰ যেটো 12টা বজাৰ আগে পাছে খোৱা আহাৰ হয় আৰু গতিকে যিসকলে লাঞ্চ নকৰে তেওঁলোকে কি কৰে ব্ৰেকফাষ্টটো হেভি কৰে নেক্সট ওয়ান different meals consist of things that we like to eat what do you prefer to eat for breakfast or sugar ইয়াত এটা কথা কৈছে যে different meal consist of things that we like it তুমি যিখিনি আহাৰ খাই ভাল পোৱা সেইখিনি বিভিন্ন সময়ত আহাৰ আমি কি কৰো কনসিস্ট কৰো কনসিস্ট মানে ধৰিলে আজি মই মাছ খাব মন গৈছে সো মাছ খাব কাৰণে মই মাছ আনিছো অকল মাছ খাব নোৱাৰে তো তাৰ লগত কি হৈছে কম্বিনেশন কৰি আমি বিভিন্ন ধৰণৰ আহাৰ উপায় ল'বলগীয়া আছে ধৰিলে বিলাহী লৈছো আলু লৈছো ঠিক সেইদৰে আমি বিভিন্ন ধৰণৰ কনসিস্ট বিভিন্ন ধৰণৰ আহাৰত মিলাবৰ কাৰণে বিভিন্ন ধৰণৰ আইটেম আমি লৈছো ঠিক আছে ৰাতি মাংস খাইছো অকল আমি মাংস খাব নোৱাৰো তাৰ কাৰণে কি লাগিব আলু লাগিব বিলাহী লাগে ক্যাপসিকাম লাগে এনেকুৱা ধৰণৰ যিবিলাক আহাৰ যিখিনি ফুড একেলগ কৰি পেলাই আমি সেই বিশেষ এটা আইটেম বনাও সেই আইটেমটোৰ কাৰণে প্ৰয়োজনীয় সকলো সামগ্ৰী আমি তৈয়াৰ কৰি লওঁ গতিকে ইয়াত তেওঁলোকে কৈছে যে এটা আহাৰ প্ৰস্তুত কৰিবৰ কাৰণে যিখিনি আহাৰ প্ৰয়োজন হয় কনসিস্ট হয় এই গোটেইখিনি একেলগে কি বুলি কোৱা হৈছে ফুড বুলি কোৱা হয় নেক্সট ওয়াইতে তোমালোকক খুদিছে তোমালোকে দুপৰীয়া হওক ৰাতি হওক কিনেকুৱা ধৰণৰ আহাৰ গ্ৰহণ কৰা তোমালোকে বহি লিখি যাবা যে মই আজি আমুক আমুক খালো আজি দুপৰীয়া মাছ আছিলে আমুক লগত আমুক আমুক আছিলে দুপৰীয়া আমি ৰাতি আমি বোলে মাংস খালো বলা মাংস লগত কি কি আছিল আইটেম তেনেকৈ লিখি এখন চাৰ্ট বনাবাচোন তোমালোকে যেতিয়া স্কুল খুলিব তোমালোকে মোক দেখাব পাৰিবা আমি 24 পেজৰ শেষৰটো পেজ গাবলৈ গৈছো we do not eat the same food all the year round কি কৈছে we do not eat the same food আমি গোটেই বছৰত একে একে আহাৰ নাখাওঁ মই অলপ আগতে কৈছিলো তোমালোকক ধৰিলা গৰম দিনত আমি যিখিনি আহাৰ খাওঁ ঠাণ্ডা দিনত সেইখিনি আহাৰ নাখাওঁ আকৌ ঠাণ্ডা দিনত যিবিলাক আমাৰ ফুড গ্ৰেইনছ বা ফুড হয় সেইখিনি আকৌ আমি এটা সামাৰত আমি নাপাওঁ
বুজি পাইছা তোমালোকে কথাটো গতিকে আমি ইয়াৰ পৰা এটা কথা গম পালো যে গোটেই বছৰটো আমি একেখিনি আহাৰটা আমি নাখাওঁ হয় আমি ভাত খাওঁ কিন্তু ভাতৰ লগত আৰু লগত যিবিলাক আইটেম থাকে সেই আইটেম বিলাক কি হয় সিজন লৈ পেলাই টাইম লৈ পেলাই বেলেগ বেলেগ হয় our food change with the change in season season বিলাকৰ লগে লগে আমাৰ ফুড আইটেম বিলাকো চেঞ্জ হৈ গৈ থাকে অৰ্থাৎ আমি ভাতটো আমাৰ কমন মেইন ফুড বুলি কোৱা হয় গতিকে ভাত থাকিব কিন্তু তাৰ লগত কনচিয়াছ আৰু যিবিলাক আহাৰ থাকে সেইবিলাকৰ কিছুমান চেঞ্জ হয় দালি আমি খাওঁ দালিটো কোনো কথা নাই কিন্তু ধৰিলে সকলো সময়ত আমি মটৰ দালি নাপাওঁ বা আমি সকলো সময়ত এটা ৰঙালাও ওলাই কিন্তু আমি সকলো সময়ত ৰঙালাও নাপাওঁ ঠিক তেনেকুৱা কিছু কথা কৈছে we mostly eat seasonal fruits and vegetables in summer we eat those fruits and vegetables which are grown in that season so আমি সিজনৰ যিবিলাক ফুড ওলাই সেইবিলাক আমি সদায় খাব লাগে অসমীয়া দেখাৰ কথা আছে বতৰৰ ফল বতৰত খাবা তেহেগাত বল পাবা অৰ্থাৎ গৰম দিনত যিখিনি ফল মূল ওলাই সেইখিনি গৰম দিনতে খাব লাগে বা ঠাণ্ডা দিনত যিখিনি ফল মূল ওলাই সেইখিনি কি কৰিব লাগে ঠাণ্ডা দিনতে খাব লাগে এই যে সিজনেল ফুড বিলাক এইবিলাক আমাৰ হেলথৰ কাৰণে বহুত উপযোগী হয় গতিকে তোমালোকে বিভিন্ন ধৰণৰ এই সিজনেল ফুড বিলাক সময়ত খাবা নিৰ্দিষ্ট সময়ত খাবা তেতিয়া স্বাস্থ্য ভালে থাকিব ঠিক আছে ইয়াৰ পিছত তুমি চোৱা in summer we eat those fruits and vegetables which are grown in that season আমি গৰম দিনত যিবিলাক fruits ওলাব এতিয়া ধৰিলা গৰম দিনত যিখিনি fruits ওলাই আম ওলাই কঁঠাল ওলাই তাৰ পিছত কি ওলাই আৰু লগতে লেটেক ওলাই এইবিলাক সিজনেল fruits হয় এইবিলাক আমি সিজনটোতে খাব লাগে অৰ্থাৎ আমি গৰম দিনত যিখিনি আহাৰ আছে আমি কিনে গৰম দিনতে খাব লাগে 25 পেজ হলে যোৱা starting হৈ আছে in winter we eat fruits and vegetables grown in that season seasonal foods are good for health মই লগতে কৈছো সো গৰম দিনত যিখিনি আহে ওলাই সেইখিনি আমি গৰম দিনত খালো ঠাণ্ডা দিনত যিখিনি ফুড এন্ড বিভিন্ন ধৰণৰ ফ্ৰুটছ ওলাই ভেজিটেবলছ ওলাই এইখিনি আমি ঠাণ্ডা দিনতে খাব লাগে বুজি পাইছা কথাটো গৰম দিনৰ আহাৰ আমি ঠাণ্ডা দিনত নাখাম সেইটো কোনো কথা নাই কিন্তু যেটো সিজনত ওলাই সেই সিজনটো তোমালোকে খাবা আমাৰ বিশেষকৈ লাষ্টত কৈছে সিজনেল ফুডছ আর গুড ফৰ হেলথ আমাৰ শৰীৰটোৰ বাবে সিজনেল ফুড বিলাক অতি গুৰুত্বপূৰ্ণ okay can you name the fruits and vegetables grown in summer or winter only তোমালোকে এখন লিষ্ট বনাব পাৰিবা নেকি যে উইন্টাৰ সিজনত কি কি ফ্ৰুটস বা ফ্ৰুটস ওলাই বা সামাৰ সিজনত কি কি ফ্ৰুটস ওলাই একি এটা তোমালোকে ধুনীয়াকৈ লিষ্ট এটা বনাবা এখন টাইম টেবুল বনাই লবা একে ধুনীয়াকৈ ইয়াত এনেকৈ আঁচ দি ইয়াত লিখি লবা উইন্টাৰত কি ওলাই তাৰপা ইয়াত লিখি লবা সামাৰত কি ওলাই ঠিক আছে এনেকৈ ধুনীয়াকৈ লিখি লবা জাস্ট আইডিয়া এটা দিছো তোমালোকে এফালে এনেকা সামাৰ এফালে উইন্টাৰ তোমালোকে বিভিন্ন ধৰণৰ ফুড এনেকৈ লিখি ধুনীয়াকৈ টাইম এখন ধুনীয়াকৈ টেবুল বনাই আই থব পৰা ধুনীয়াকৈ বেৰত ঠিক আছে also name the thing available all year round আকৌ এনেকুৱা কিছুমান ফুডস ওলাই যিবিলাক গোটেই বছৰটো available হৈ থাকে গতিকে তেনেকুৱা এখন তোমালোকে লিষ্ট প্ৰিপেয়াৰ কৰিবা 25 পেজৰ লাষ্ট ব্ৰেকআপটো চোৱা availability of all food item ইয়াতে কি কৈছে তোমালোকক availability মানে এটা আজিৰ দিনটোত কি হয় তোমালোকে যে বজাৰলৈ যাব পাৰিলা হেতেন এটা লকডাউন চলি আছে তোমালোক ঘৰত থাকিব লাগিব বাহিৰলৈ নাযাবা যদি তোমালোক বজাৰলৈ যোৱা আগৰ সময়ত গৈছো বা তোমালোকে কেতিয়াবা বজাৰলৈ গৈছা তেতিয়াহ'লে কি দেখিবা বিভিন্ন ধৰণৰ ফুডস দেখিবা যিবিলাক নেকি সেই সিজনটোৰ ফুডস নহয় এনেকুৱা কথাটো ধৰিলা আম এটা সামাৰত ওলাই এই সামাৰ সিজনত আম ওলাই মেংগো ওলাই কিন্তু তোমালোকে যদি যোৰহাটলৈ যোৱা এই উইন্টাৰ সিজনতো তোমালোকে কি দেখিবা মেংগো দেখিবা বুজি পাইছা কথাটো মানে availability বৰ্তমান সময়ত সায়েন্স এণ্ড টেকনলজিৰ জৰিয়তে বিভিন্ন সময় বিভিন্ন ফুড বিলাক কি হয় সকল ঠাইতে এভেইলেবল হৈ থাকে বাট হোৱাই সৰি কেনেকে সেইখিনি কেনেকে এভেইলেবল হয় হাউ কেন ইট পসিবল কেনেকে এইখিনি পসিবল হয় সেইখিনিকে ইয়াত কৈছে হাউ টাইমস হ্যাভ চেঞ্জ এতিয়া কি আছে সময়বিলাক চেঞ্জ হৈ গৈ আছে now most of the vegetables and fruits are available in all season এতিয়া কি আছে বিভিন্ন সময়ত বিভিন্ন ধৰণৰ ফুডস বিলাক এভেইলেবল হয় this is because of cold storage ইয়াৰ এটা ডাঙৰ কথা আছে যে cold storageৰ এতিয়া cold storage বুজি পাইছা যে ধৰিলা এটা মিনি cold storageৰ কথা কৈছো তোমালোকৰ ঘৰত থকা এটা ফ্ৰিজ আছে ফ্ৰিজত কি হয় তোমালোকে আনি কুমাই থলে এটা লং টাইম সেইবিলা ভাল হৈ থাকে কিন্তু আমাৰ দেশবিলাকত কিছুমান cold storage house আছে ঘৰে আছে ডাঙৰ ডাঙৰ যত নেকি সেইবিলা কুমাই থৈ দিব পাৰে বহুত সময় ধৰি এটা দীঘলীয়া লং টাইম তাহলে কি হয় সেই বস্তুবিলা ভাল হৈ থাকে ঠিক আছে প্ৰথম কথাটো হৈছে cold storageৰ কথা আহিলে this is because of cold storage that keep food fresh for a long time এটা কৈছে ফুড বিলাক কি কৰে ফ্ৰেছ কৰি ৰাখিব পাৰে এটা লং টাইমৰ কাৰণে we also have
ফাৰ্ষ্ট মিনছ অফ ট্ৰান্সপৰ্ট আৰু এটা ইয়াতে ডাঙৰ কথা কৈছে কোল্ড ষ্টৰেজৰ লগত ফাৰ্ষ্ট মিনছ অফ ট্ৰান্সপৰ্ট অৰ্থাৎ ধৰিলে যে মাজুলীতে যেনিবা আম খুব বেছি হয় মাজুলীৰ আম বহুত বেছি নহয় আমাৰ ঘৰত খাবৰ কাৰণে হয় আৰু কিন্তু মই এটা উদাহৰণ দিবলৈ গৈছো তোমালোকক যদি মাজুলীত আম যেনিবা বহুত বেছি এভেইলেবল হয় তো মাজুলীৰ পৰা কি হয় এইখিনি প্ৰডাকশ্যন খিনি বাহিৰলৈ নিব পৰা হয় নহয় নিশ্চয় পাৰিবা তেলে মাজুলীৰ পৰা আমি যোৰহাটলৈ লৈ যাব পাৰো যোৰহাটত যেনিবা কোল্ড ষ্টৰেজ এটা আছে কিন্তু মাজুলীৰ পৰা সেইখিনি কেনেকৈ নিম চাইকেলতো তোমালোকে লৈ যাব নোৱাৰা বা চাইকেলত কিমান নিবা বা গাড়ী এখনত কিমান নিবা সো এটা কথা হ'ল কি আমাক ট্ৰান্সপৰ্ট চিষ্টেমটো ভাল লাগিব অৰ্থাৎ আমি মাজুলীৰ পৰা যোৰহাটলৈ যাব পাৰিব লাগিব তেতিয়াহে আমি নিব পাৰিম তো ইয়াৰ লগত আৰু কি লাগিব ডাঙৰ ডাঙৰ আমাৰ ট্ৰাক লাগিব যিবিলাক নেকি ফুলকে ট্ৰাকে আমি আম ভৰাই পেলাই যেনিবা আমি যোৰহাটলৈ লৈ গ'লো যোৰহাটলৈ কি কৰিব লাগিব যোৰহাটত যিটো কোল্ড ষ্টৰেজ আছে আমি তাত গৈ সেইখিনি বস্তু ৰাখি দিলে এটা লং টাইম সেই বস্তুখিনি ফ্ৰেছ হৈ থাকিব মানে তুমি বুজি পালা প্ৰথম কথা হৈছে কোল্ড ষ্টৰেজ আৰু দ্বিতীয় কথা হৈছে কি ফাৰ্ষ্ট মিনছ অফ ট্ৰান্সপৰ্ট মই অল ট্ৰান্সপৰ্ট বুলি ইয়াত লিখি থৈছো বাৰু তোমালোকে বুজি পাবা কিতাপখন পঢ়িলে ট্ৰান্সপৰ্ট চিষ্টেমটোৰ প্ৰথমতে আছে কোল্ড ষ্টৰেজ আৰু দ্বিতীয় কথা আছে ফাৰ্ষ্ট মিনছ অফ ট্ৰান্সপৰ্ট অৰ্থাৎ কোল্ড ষ্টৰেজ লাগিব মিনছ অফ ট্ৰান্সপৰ্ট থাকিলেই নহব মই গাড়ী এখনে যোৰহাটলৈ নিব পাৰিলেই নহব যোৰহাটত এই কোল্ড ষ্টৰেজটো থাকিব লাগিব মানে বস্তুখিনি ভৰাই থবৰ কাৰণে আকৌ চোৱা কোল্ড ষ্টৰেজ যোৰহাটত থাকিলেই নহব ইয়াৰ পৰা তুমি নিবৰ কাৰণে আমাক ফাৰ্ষ্ট মিনছ অফ ট্ৰান্সপৰ্ট লাগিব যাতায়াত ব্যৱস্থাটো ভাল লাগিব এই দুটা বস্তু হলেহে কি হয় এটা লং টাইম যিকোনো এটা ফুড বা ফুডছ ফ্ৰেছ হৈ থাকিব নেক্সট ওৱান they carry thing from one state to another গতিকে ফাৰ্ষ্ট মিনছ অফ ট্ৰান্সপৰ্ট যেটা ভাল হৈ যাব এঠাইৰ পৰা এঠাইলৈ বস্তুখিনি আনিবৰ কাৰণে কি হ'ব ইজি হ'ব কি হ'ব ইজি হ'ব বুজি পাইছা খুব সোনকালে তেওঁলোকে লৈ আহিব পাৰিব দ্বিতীয় কথা হৈছে কি the food grains vegetables and fruits can reach any part of India এতিয়া এই মিনছ অফ ট্ৰান্সপৰ্ট আমাৰ গোটেই ভাৰতবৰ্ষখনত ভাল হোৱাৰ বাবে এঠাইৰ পৰা এঠাইলৈ এনেকৈ গোটেইখিনি কি কৰিব পাৰে তেওঁলোকে ট্ৰান্সপৰ্ট কৰি থাকিব পাৰে এইখিনি লৈ যাব পাৰে আৰু এই কোল্ড ষ্টৰেজ যে দেখিছা কোল্ড ষ্টৰেজ বিলাকে বিভিন্ন ঠাইবিলাকত আছে গতিকে তেওঁলোকে এইখিনি পানী ইয়াত থোৱা কথা নহয় ইয়াৰ পানী মই বৰ্ডৰহে দেখাইছো এটা সৰু জেগা তো বহুত ডাঙৰ হয় আঠখনটো তোমালোকে দেখিছা মই মেপত দেখাইছো গ্লবত দেখাইছো তোমালোকক গতিকে ইয়াতে কেইটামান এক্সাম্পল দিছে চোৱা ফৰ এক্সাম্পল apples are grown in Jammu and Kashmir and Himachal Pradesh আপেল কোড হয় আমি যে খাও আপেল বিলাক এটা যোৰহাট টাউনতো যে আপেল ওলাই থাকে যিকোনো সময়ত এইবিলাক কোড হয় জম্মু কাশ্মীৰৰ হয় হিমাচল প্ৰদেশত হয় পাহাৰীয়া বিলাক মাউণ্টেইনছ এৰিয়া কিছুমান আছে সেইবিলাকত খুব হয় আপেল গতিকে তাৰ পৰা ইয়ালে কি হয় আপেল লৈ আহিব পাৰে কেনেকৈ লৈ আহিব পাৰে প্ৰথম কথা আছে ফাৰ্ষ্ট মিনছ অফ ট্ৰান্সপৰ্ট অৰ্থাৎ জম্মু কাশ্মীৰৰ পৰা ইয়াৰ গাড়ী চলিব লাগিব তেতিয়াহে আনিব পাৰিব লৈ আহিলে যেনিবা কিন্তু জম্মু কাশ্মীৰৰ পৰা ইয়ালৈ পাওঁতে মাজত এটা দীঘলীয়া সময় লাগিব গতিকে যিখন গাড়ী আনিব সেই গাড়ীখনে এটা কোল্ড ষ্টৰেজ হৈ আহিব সেই গাড়ীখনে কোল্ড ষ্টৰেজ হ'ব লাগিব আমাৰ পিছত কি হ'ব আমাৰ এই লোকেল এৰিয়া বিলাকত যিবিলাক কোল্ড ষ্টৰেজ আছে সেই কোল্ড ষ্টৰেজত সেইবিলাক ৰাখি দিব আৰু কোল্ড ষ্টৰেজৰ পৰা লাহে লাহে বজাৰ বিলাকত সেইখিনি